টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া মুষলধাৰ বৰষুণ আৰু গুৱাহাটী মহানগৰীটো এতিয়া অন্ধকাৰচ্ছন্ন আকাশ আৰু সমান্তৰালকৈ সমাগত ৰঙালী বিহুৰ আনন্দ এতিয়া প্ৰচণ্ড মুষলধাৰ ধুমুহা বৰষুণে আনন্দ ম্লান পেলোৱাৰ সম্ভাৱনীয়তা প্ৰকট, কিয়নো বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। বতৰে ম্লান পেলাব ৰঙালী বিহুৰ আনন্দ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে বতৰৰ আগলি বতৰা প্ৰেৰণ কৰিছে। অনাগত 4 ঘণ্টাত ধাৰাসাৰ বৰষুণে ধুৱাব ৰাজ্যবাসীক। প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। কেৱল ধুমুহাই নহয়, ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ বাবেও এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ নামনি অসম আৰু বৰাকৰ কেইবাখনো জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰাৰ খবৰ আহি পৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। অন্ধকাৰচ্ছন্ন মহানগৰীৰ আকাশ, ক'লা ডাৱৰে আৱৰি ধৰিছে মহানগৰীৰ আকাশ আৰু ধুমুহা বৰষুণৰ বাবে জনজীৱন ব্যাহত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। আপোনাৰ অঞ্চলতো এই মুহূৰ্তত বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত আপুনিও কৰিব পাৰিব টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰত মন্তব্য। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণৰ কেতবোৰ দৃশ্যাংশ আহি পৰিছে। সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তাই প্ৰকট, কিয়নো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে ৰাজ্যখনৰ কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত স্পৰ্শকাতৰ হিচাপে গণ্য কৰা হৈছে নামনি অসমৰ কেইবাখনো জিলা আৰু বৰাক উপত্যকাৰ কেইবাখনো জিলাত এতিয়া এলাৰ্ট জাৰি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা মুষলধাৰ বৰষুণৰ কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু বৰ্তমান সময়ত আপোনাৰ অঞ্চলত বতৰে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে সেই সন্দৰ্ভত আপুনিও টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে কৰিব পাৰিব মন্তব্য। সেই মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰৰ মাজতে পঢ়ি শুনাবলৈ চেষ্টা কৰিম। বতৰে ম্লান পেলাব ৰঙালী বিহুৰ আনন্দ। অনাগত 4 ঘণ্টাত ধাৰাসাৰ বৰষুণে ধুৱাব ৰাজ্যবাসীক। প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু অন্ধকাৰচ্ছন্ন মহানগৰীৰ আকাশ, আপোনাৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত আপুনিও দিব পাৰিব মন্তব্য। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ মাজতে মন্তব্যসমূহ কৰা পৰিলক্ষিত হৈছে। ছায়েদ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে, দৰঙত বহুত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। ইনজামামুল হকে মন্তব্য প্ৰকাশ কৰিছে, গৰৈমাৰীত বৰষুণ হৈছে। জুলি হাজৰিকাই বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। মুনীন্দ্ৰ মুছাহাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে, তেজপুৰত ধুমুহা বতাহ বৰষুণ আহিছে। ছায়েদ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে, দৰঙত ধুমুহা আৰু বৰষুণ। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে। আপোনাৰ অঞ্চলত বতৰে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে সেই সন্দৰ্ভত আপুনিও পোনপটীয়া সম্প্ৰচাৰত জনাব পাৰিব মন্তব্য। সমাগত ৰঙালী বিহুক লৈ এতিয়া জল্পনা কল্পনা অব্যাহত আছে, কিন্তু ৰঙালী বিহুৰ আনন্দ যেন ধামখুমীয়া যেন কোনোবাখিনিত বতৰে ম্লান পেলোৱাৰ সম্ভাৱনীয়তা প্ৰকট। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সমগ্ৰ বতৰৰ বতৰা সন্দৰ্ভত এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ, কিয়নো ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ধাৰাসাৰ বৃষ্টিপাত, কেৱল বৰষুণেই নহয় বজ্ৰপাত আৰু শিলাবৃষ্টিৰ বাবেও আগজাননী দিয়া পৰিলক্ষিত হৈছে। ফজলুৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে, বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। আনোৱাৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে, গুৱাহাটী দিছপুৰত হেভি ক্লাউড। আত্ৰি জয়ন্ত মিশ্ৰই মন্তব্য প্ৰকাশ কৰিছে, দলগাঁও দৰং জিলাত বৰষুণ হৈ আছে। TZMBK মন্তব্য প্ৰকাশ কৰিছে, কোকৰাঝাৰত বৰষুণ হৈ আছে। নিপন ভৰালীয়ে মন্তব্য প্ৰকাশ কৰিছে, নলবাৰীত বৰষুণ দি আছে। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্যসমূহ প্ৰকাশ কৰিছে। সেই মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰত আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বতৰে এতিয়া এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। মুছাদ্দিন হকে মন্তব্য প্ৰকাশ কৰিছে, বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। নুৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে, দৰঙত বহুত বৰষুণ ধুমুহা। ৰেণদীপে মন্তব্য প্ৰকাশ কৰিছে, তিনিচুকীয়াত বৰষুণ হৈছে। ৰফিকুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে, শ্যামটিলাত বৰষুণ হৈ আছে।
ৰঙিয়াত বহুত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে নজৰুল ইছলামে। এই মুহূৰ্তৰ কেইবাগৰাকীও দৰ্শকৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰৰ মাজতে পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ, কিয়নো বতৰে ম্লান পেলাব ৰঙালী বিহুৰ আনন্দ। অনাগত 4 ঘণ্টাত ধাৰাসাৰ বৰষুণে ধুৱাব সমগ্ৰ ৰাজ্যবাসীক। কেৱল ধাৰাসাৰ বৰষুণেই নহয়, প্ৰবল ধুমুহা আৰু শিলাবৃষ্টিৰ প্ৰেডিকশ্যন কৰা হৈছে। ৰাহুল সিং ৰাভাই মন্তব্য প্ৰকাশ কৰিছে নগাঁৱত এই পৰ্যন্ত বৰষুণ হোৱা নাই। ৰাহুল আমিনে মন্তব্য প্ৰকাশ কৰিছে হাজোত বৰষুণ দি আছে। ৰুমি বলেন শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱত হোৱা নাই। শ্বাহিদুল ইছলামে দৰঙত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। মানস শইকীয়াই মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰৰ নাজিৰাত বৰষুণ এতিয়ালৈকে পৰা নাই বুলি উল্লেখ কৰিছে। কিন্তু গুৱাহাটী মহানগৰীৰ আকাশ এতিয়া অন্ধকাৰচ্ছন্ন আৰু অনাগত 4 ঘণ্টাত বিস্তৃত ৰূপত ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে। নামনি অসমৰ কেইবাখনো জিলাত এতিয়া দেখিবলৈ পোৱা গৈছে স্পৰ্শকাতৰ হিচাপে ঘোষণা কৰা হৈছে। ৰক্সি প্ৰমোদ দাসে মন্তব্য প্ৰকাশ কৰিছে চাবুৱাত বৰষুণ দি আছে। আৰিফুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে তেজপুৰত বৰষুণ। বিনাৰাম কুৰ্মীয়ে মন্তব্য প্ৰকাশ কৰিছে গোলাঘাটত এই পৰ্যন্ত দিয়া নাই। মেদিনী চেতিয়াই মন্তব্য প্ৰকাশ কৰিছে। ৰাহুল আমিনে মন্তব্য প্ৰকাশ কৰিছে হাজোত বহুত বৰষুণ বুলি উল্লেখ কৰিছে। হীৰকজ্যোতি ডেকাই পোনপটীয়া ব্ৰডকাষ্টটো চাই আছে আৰু কেইবাগৰাকী দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে। এই মন্তব্যসমূহ আমি পোনপটীয়া সম্প্ৰচাৰত পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ, কিয়নো মুষলধাৰ বৰষুণৰ বাবে এতিয়া জনজীৱন ব্যাহত হৈ পৰাৰ খবৰ আহি পৰিছে। বিদ্যুৎ সংযোগ পৰ্যন্ত কৰ্তন কৰি দিবলগীয়া হৈছে আৰু বতৰে ৰঙালী বিহুৰ আনন্দ কোনোবাখিনিত ম্লান পেলাইছে। অনাগত 4 ঘণ্টাত ধাৰাসাৰ শিলাবৃষ্টি হোৱাৰ আশংকা আৰু সমান্তৰালকৈ এতিয়া গুৱাহাটী মহানগৰীৰ আকাশ ক'লা হৈ আহিল, অন্ধকাৰচ্ছন্ন আকাশ আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ঘণ্টাত 80 কিলোমিটাৰ গতিবেগত প্ৰচণ্ড ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এই আগলি বতৰা দিয়াৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিহুৰ বজাৰ কৰিবলৈ ৰৈ থকা লোকসকল যথেষ্ট বিপদত পৰিব। আৰু তেনে পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত কোন কোন প্ৰান্তত ৰাজ্যখনত বৰষুণ হৈ আছে সেই সন্দৰ্ভত টাইমিটৰ কমেণ্ট ছেকশ্যনত দৰ্শকসকলেও কৰিব পাৰিব মন্তব্য। পোনপটীয়া সম্প্ৰচাৰতে আপোনাৰ মন্তব্য আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিম। ইন্দ্ৰজিৎ ৰাভাই মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাত বৰষুণ হৈ আছে। আমিনুৰ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীত বৰষুণ হৈ আছে। পলাশ বৰদলৈয়ে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱৰ কুশতলীত বৰষুণ দি আছে। পিণ্টু চাহাই মন্তব্য প্ৰকাশ কৰিছে নগাঁৱত হোৱা নাই বুলি উল্লেখ কৰিছে। দৰিয়ামনে মন্তব্য প্ৰকাশ কৰিছে মঙলদৈত জোৰেৰে বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। আবু হানিফাই মন্তব্য প্ৰকাশ কৰিছে ঢিঙত বৰষুণ হৈছে। লাভলী বাবুৱে মন্তব্য প্ৰকাশ কৰিছে বৰষুণৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে। অৰূপজ্যোতি বৰুৱাই মন্তব্য প্ৰকাশ কৰিছে গহপুৰত বৰষুণ হৈ আছে। জাকিৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱত ডাৰ্ক ক্লাউডি হৈ আছে। আবু বক্কৰ ছিদ্দিকীয়ে মন্তব্য প্ৰকাশ কৰিছে ৰৌতাত বাগানত বহুত বৰষুণ পৰিছে বুলি উল্লেখ কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত আৰু বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰতে এই কমেণ্ট ছেকশ্যনত মন্তব্যসমূহ কৰিছে। ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া মুষলধাৰ বৰষুণৰ বাবে জনজীৱন এক প্ৰকাৰ ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। মহানগৰীৰ আকাশো এতিয়া এক প্ৰকাৰ অন্ধকাৰচ্ছন্ন আৰু অনাগত 4 ঘণ্টাত মুষলধাৰ শিলাবৃষ্টিয়ে সমগ্ৰ ৰাজ্যবাসীক ধুৱাই নিয়াৰ এক প্ৰকাৰ আগজাননী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি এতিয়া দেখিবলৈ পোৱা গৈছে কেৱল ধুমুহা বৰষুণেই নহয়, শিলাবৃষ্টি আৰু বজ্ৰপাতৰ বাবেও এতিয়া এলাৰ্ট জাৰি কৰা হৈছে। তেনে পৰিপ্ৰেক্ষিতত শিলাবৃষ্টি আৰু বজ্ৰপাতৰ এলাৰ্টৰ বাবে যথেষ্ট চিন্তা কৰিবলগীয়া এক বিষয় উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে, কিয়নো শেহতীয়াকৈ বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত। আৰু তেনে পৰিপ্ৰেক্ষিতত বজ্ৰপাতৰ ঘটনা এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নতুন হৈ থকা নাই। তেনে পৰিপ্ৰেক্ষিতত বজ্ৰপাতৰ পৰা যথেষ্ট সাৱধান হৈ থকাৰ প্ৰয়োজনীয়তা আছে। যদিহে বৰ বিশেষ বেছি কাম নাই তেনেহ'লে ঘৰৰ পৰা এনেধৰণৰ প্ৰতিকূল বতৰত ওলাই নাহিব, কিয়নো বজ্ৰপাতৰ বাবে স্পৰ্শকাতৰ হৈ আছে ৰাজ্যখনৰ কেইবাখনো জিলা। এই কথা ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বজ্ৰপাত আৰু শিলাবৃষ্টিৰ প্ৰেডিকশ্যন আগবঢ়োৱাৰ পাছতে যথেষ্ট চিন্তাত পৰিছে সৰ্বসাধাৰণ জনতা।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৰ্শকসকলৰ মন্তব্য পুনৰবাৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ। জাহিৰ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে মাগুৰমাৰীত বৰষুণ। ৰছিদ ইছলামে মন্তব্য প্ৰকাশ কৰিছে শোণিতপুৰৰ গোৰখপুৰত বৰষুণ। আলী হুছেইনে মন্তব্য প্ৰকাশ কৰিছে বঙাইগাঁৱত বৰষুণ হৈ আছে। জাচি বৈদ্যম্পীয়ে মন্তব্য প্ৰকাশ কৰিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙত এই পৰ্যন্ত হোৱা নাই, কিন্তু হোৱাৰ সম্ভাৱনীয়তা আছে। সালেহ আহমেদে মন্তব্য প্ৰকাশ কৰিছে ওদালগুৰিৰ ৰৌতাত ধাৰাসাৰ বৃষ্টিপাত আৰু সমান্তৰালকৈ এতিয়া শিলাবৃষ্টি আৰু বজ্ৰপাতৰ বাবে প্ৰেডিকশ্যন জাৰি কৰা হৈছে। আমিনুল হকে মন্তব্য প্ৰকাশ কৰিছে দৰঙত ধাৰাসাৰ বৰষুণ। কুদ্দুছ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাত বৰষুণ। শ্বৰিফুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে মইনাবাৰীত বৰষুণ হৈ আছে। প্ৰণৱজ্যোতি আমচিয়ে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱত বৰষুণ। ইছলাম নুৰে মন্তব্য প্ৰকাশ কৰিছে দলগাঁৱত বৰষুণ বুলি উল্লেখ কৰিছে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। বতৰে ম্লান পেলাব ৰঙালী বিহুৰ আনন্দ, অনাগত পঞ্চায়ত নিৰ্বাচন আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তাৰ কথা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আৰু অনাগত 4 ঘণ্টাত ধাৰাসাৰ বৃষ্টিপাতে ধুৱাব ৰাজ্যবাসীক। প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰীৰ আকাশ। কেৱল ধুমুহাৰ বাবে প্ৰেডিকশ্যন নাই, শিলাবৃষ্টি আৰু বজ্ৰপাতৰ বাবেও এতিয়া প্ৰেডিকশ্যন আগবঢ়োৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক বিভিন্ন প্ৰান্তৰ শিলাবৃষ্টি আৰু বৰষুণৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু সমান্তৰালকৈ টাইম 8ৰ কমেণ্ট ছেকশ্যনৰ পৰা এই মুহূৰ্তত ৰাজ্যখনৰ কোন কোন প্ৰান্তত বৰষুণ হৈ আছে, কোন কোন প্ৰান্তত বৰষুণে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে, দৰ্শকসকলৰ কমেণ্ট ছেকশ্যনৰ পৰা সেই খবৰো বুটলি আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। কমেণ্ট ছেকশ্যন খোলা আছে। আপুনিও আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সেই সন্দৰ্ভত জনাব পাৰিব মন্তব্য। কালিমুল্লা শেখে মন্তব্য প্ৰকাশ কৰিছে ওদালগুৰিত বৰষুণ দিছে। পংকজ মিচিঙে মন্তব্য প্ৰকাশ কৰিছে মাজুলীত বতৰ বেয়াকৈ ধৰি আহিছে। শ্যাম গোহাঁই মন্তব্য প্ৰকাশ কৰিছে ৰৌতাত বৰষুণ। জাকিৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে শিলবৰীত বৰষুণ। হুছেইন ইমৰানে মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীত বতৰ ডাৱৰীয়া। প্ৰণয় দেৱনাথে মন্তব্য প্ৰকাশ কৰিছে ৰামগাঁৱত বৰষুণ। চন্দন বসুমতাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে বাক্সাত বৰষুণ। খাইৰুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীত বতৰ ডাৱৰীয়া। ৰাজিবুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে ডিব্ৰুগড়ত বতৰ ডাৱৰীয়া কৰি আহিছে। আপৰে শ্ৰীৰাম চাংমাই মন্তব্য প্ৰকাশ কৰিছে কোকৰাঝাৰতো বৰষুণ। জাহাংগীৰ আলমে মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীত বৰষুণ। সাজিদ খানে মন্তব্য প্ৰকাশ কৰিছে ৰঙাপানীত বৰষুণ। দুগ্ধ বৰাই মন্তব্য প্ৰকাশ কৰিছে দুলীয়াজানত বৰষুণ দি আছে। মৃগেন তালুকদাৰে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত বৰষুণ। উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তৰ দৰ্শকে এতিয়া এই মুহূৰ্তত টাইম 8ৰ কমেণ্ট ছেকশ্যনত মন্তব্য কৰা পৰিলক্ষিত হৈছে। সেই মন্তব্যসমূহ আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। ধুবুৰীত ধাৰাসাৰ বৰষুণ হৈ আছে বুলি জবাৰ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে। মিণ্টু আলীয়ে মন্তব্য প্ৰকাশ কৰিছে মাজু চিৰালত বৰষুণ হৈ আছে। দৰঙত তামাম বৰষুণ হৈ আছে বুলি হিমাংশু কলিতাই মন্তব্য প্ৰকাশ কৰিছে। বিতুপনা বৰাই ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে জালুকবাৰীত বৰষুণ হৈছে। দীপামণিয়ে মন্তব্য প্ৰকাশ কৰিছে ৰঙিয়াত বৰষুণ। চনাউল্লাহ ইছলামে মন্তব্য প্ৰকাশ কৰিছে জালুকবাৰীত বৰষুণ হোৱা নাই। জাকিৰ সোণিয়াই মন্তব্য প্ৰকাশ কৰিছে ৰ'দ দি আছে আমিনগাঁৱত। মলয় চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে কোকৰাঝাৰত বৰষুণ পৰি আছে। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্যসমূহ কৰিছে। সেই মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰতে পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া মুষলধাৰ বৰষুণে এক প্ৰকাৰ কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে ৰঙালী বিহুৰ আনন্দ কোনোবাখিনিত বৰষুণৰ বাবে ম্লান পৰিব নেকি, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কিয়নো হাতত মাত্ৰ 3টাকৈ দিন আৰু তাৰ পাছতেই হেঁপাহৰ ৰঙালী কাদৰিবলৈ সমগ্ৰ ৰাজ্যবাসী সাজু হৈ আছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া মুষলধাৰ বৰষুণ, বৃষ্টিপাত আৰু শিলাবৃষ্টিৰ সমান্তৰালকৈ ধুমুহা বজ্ৰপাতৰ বাবে ৰঙালী বিহুৰ আনন্দ কোনোবাখিনিত ম্লান পৰাৰ সম্ভাৱনীয়তা আছে নেকি, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এই সন্দৰ্ভত জাৰি কৰিছে কেইবাখনো জিলাৰ বাবে এলাৰ্ট। কোন কোন জিলাৰ বাবে এলাৰ্ট আছে, কোন কোন জিলা বজ্ৰপাতৰ বাবে স্পৰ্শকাতৰ হৈ আছে, সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দিছোঁ। বৰাক উপত্যকাৰ কেইবাখনো জিলাত ইতিমধ্যে বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কেৱল বৰাক উপত্যকাই নহয়, নামনি অসমৰ কেইবাখনো জিলাত এতিয়া জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট। আৰু যিকোনো মুহূৰ্তত ঘণ্টাত 80 কিলোমিটাৰ গতিবেগত এতিয়া ধুমুহা অহাৰ সম্ভাৱনীয়তা প্ৰকট। আৰু তেনে পৰিপ্ৰেক্ষিতত অনাগত 4 ঘণ্টাত সমগ্ৰ ৰাজ্যবাসীক
ধাৰাসাৰ বৃষ্টিপাতে ধুৱাই নিয়াৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু কমেণ্ট ছেকশ্যনৰ পৰা এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ পৰা মন্তব্যসমূহ ল'বলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।